আমন্ত্ৰিত গায়কক গীত পৰিৱেশনত বাধা নিদিলে চুক্তিমতে দিবলগীয়া ধন আয়োজক আৰু শিল্পীৰ তীব্ৰ বাদ বিতণ্ডা মাজনিশা থানা পালেগৈ কণ্ঠশিল্পীসহ বাদ্যযন্ত্ৰীৰ দল ঘটনাৰ ৰঙিয়াৰ বীৰ লাচিত সেনা নামৰ সংগঠনটোৱে আয়োজন কৰিছিল অসম দিৱস সাংস্কৃতিক সন্ধিয়াৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল নেকিব মৃণাল আৰু চয়নিকা দাস নামৰ তিনিগৰাকী কণ্ঠশিল্পী যথা সময়ত বাদ্যযন্ত্ৰীসহ উপস্থিত হৈছিলহি আমন্ত্ৰিত শিল্পীৰ দল কিন্তু শেষ মুহূৰ্তত সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান বাতিল কৰিলে আয়োজকে চুক্তি অনুসৰি আমন্ত্ৰিত দলটোক নিদিলে মাননি যাক লৈ তীব্ৰ বাদ বিতণ্ডা দুটা পক্ষৰ এয়া খালী চকী আয়োজকে আশা কৰা ধৰণে নাহিল দৰ্শক তাৰ বাবে বীৰ লাচিত সেনাই সংগীত অনুষ্ঠান বাতিল কৰিলে বুলি সন্দেহ কৰা হৈছে আমি খুব এটা আশা লৈ আৰু খুব এটা মনত আনন্দ লৈ এই অনুষ্ঠানটো পৰিৱেশন কৰিম বুলি আমি ইতিমধ্যে 7:30 মানত আমি আহি পাইছোঁ আমি দিলে হৈ আছে অলপ পিছত দেৰি হ'ব আৰু অলপ টাইম লাগিব বুলি তেনেকুৱা ধৰণৰ কথা হৈ আছে গতিকে তাৰপিছত যেতিয়া দেখিলোঁ 10:30 বাজি গ'ল ক'লে যে আমাৰ কোনো কমিটিৰ কোনো মানুহ নাই কিবা নাই কাৰণ আমি শ্ৰদ্ধা কৰোঁ বীৰ লাচিত সেনা অসম বুলি ক'লে আমি শ্ৰদ্ধা কৰোঁ কাৰণ আমাৰ সেই মহান ব্যক্তিজনৰ নাম তাত সোমাই আছে দীৰ্ঘ সময় ধৰি দুই পক্ষৰ মাজত হোৱা বাদ বিতণ্ডাৰ পাছত আমন্ত্ৰিত দলটোৱে দুৱাৰত টোকৰ মাৰিলেগৈ ৰঙিয়া আৰক্ষীৰ ন্যায্য প্ৰাপ্তিৰ দাবীত দাখিল কৰিলে এইখন এজাহাৰ গতিকে আমি কি কৰিম এতিয়া আমি আপোনালোকক পে'মেণ্ট দিব নোৱাৰোঁ তেনেকুৱা ধৰণৰ কথা গতিকে উপায় নাপায় এতিয়া তাত অলপ পৰিস্থিতিটো অলপ বেলেগ অন্য ৰাইজ আছিলে মানুহ গোট খালে তো আমি ভাবিলোঁ তাত যদি কথাখিনি অলপ বেয়াৰ ফালে যায় এটা সংগঠনৰ কথা আছে আৰু আমাৰ শিল্পীসকলৰ কথা আছে তো সেই কথাখিনি ভাবি আমি থানালৈ আহিলে যাতে এটা আলোচনা কৰি যাতে আমাৰ শিল্পীসকলক এনেকুৱা ঘটনা যাতে আৰু নেক্সট কোনো অনুষ্ঠানত নহয় আপোনালোকে অলপ চকু দিব আপোনালোকে অলপ নজৰ ৰাখিব নিশাই নাপাত্তা হ'ল আয়োজক সমিতিৰ বিষয়ববীয়া এতিয়া কথাটো হ'ল বীৰ লাচিত সেনা নামৰ সংগঠনটোৱে মহাবীৰ লাচিত বৰফুকনৰ নামত সংগঠন খুলি আমন্ত্ৰিত শিল্পীৰ দলটোৰ সৈতে কিয় কৰিলে এই অন্যায় আশা কৰা মতে দৰ্শকৰ সমাগম নহ'ল যদিও কিয় শেষ মুহূৰ্তত বাতিল কৰিলে অনুষ্ঠান যদি অনুষ্ঠান বাতিল কৰিলে আমন্ত্ৰিত দলটোক কিয় দিব নোৱাৰিলে চুক্তি অনুসৰি মাননি যিটো দিনত প্ৰথমগৰাকী অসমীয়া আৰু জাতিৰ পিতৃপুৰুষে সৌমাৰ পীঠত ভৰি দিছিল যিটো দিনত সমগ্ৰ ৰাজ্যবাসীয়ে স্বৰ্গদেউ চাওলুং চুকাফাক সশ্ৰদ্ধ স্মৰণ কৰিছিল সেই দিনটোতেই অসম দিৱসৰ নামত এই বহুৱালি কিয় কৰিলে বীৰ লাচিত সেনাই গায়কক মাতি গান গোৱালেহে সফল হয় নেকি অসম দিৱস উদযাপন পৰ্যাপ্ত ধনবল জনবল যদি নাছিলেই কি প্ৰয়োজন আছিল তিনিগৰাকীকৈ লোকক গীত গাবলৈ আমন্ত্ৰণ কৰি এই অপমান কৰাৰ ধিক্কাৰ বীৰ লাচিত সেনা আপোনালোকৰ এই কাৰ্যই প্ৰতিগৰাকী স্বাভিমানী অসমীয়াক অপমান কৰাই নহয় অপমানিত কৰিলে মহাবীৰ লাচিত বৰফুকন আৰু মহামতী চাওলুং চুকাফাকো ৰঙিয়াৰ পৰা অংকুৰ কলিতাৰ সহযোগত নিউজ ডেস্ক ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ